তেজপুৰত তিনিদিনীয়া কাৰ্যসূচীৰে অখণ্ড হনুমান চালিচা পাঠ আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ পূজা আৰাধনা। গেৰিকিস্থিত হনুমান মন্দিৰত আজিৰে পৰা অনুষ্ঠিত হৈছে এই আধ্যাত্মিক অনুষ্ঠানৰ। পুৱাই ব্ৰহ্মপুত্ৰৰ পৰা কলহত পানী ভৰাই শোভাযাত্ৰা কৰে মহিলাসকলে। ইয়াৰ পিছতে অনুষ্ঠিত হ'ব ব্ৰহ্মপুত্ৰৰ আৰতি অনুষ্ঠান। আৰু সেই স্থানৰ পৰা আমাক এই মুহূৰ্তত পৰিৱেশ দেখুৱাব অৰ্ণৱ নাথে। হয়, তেজপুৰৰ ঐতিহাসিক হনুমান মন্দিৰত আজিৰে পৰা আৰম্ভ হৈছে অখণ্ড হনুমান চালিচা পাঠ আৰু ব্ৰহ্মপুত্ৰ মহাবাহুৰ জলৰাশিৰ যি পূজা, সেই পূজা ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই গায়ন বায়নৰ যোৰাক আগত লৈ সেই অখণ্ড যি হনুমান চালিচাৰ তেওঁলোকৰ অনুষ্ঠান, সেই অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমি দেখুৱাইছোঁ সেই পৰিৱেশ। ইতিমধ্যে মহিলাসকলে, যি মহিলাসকল আছে, সেই মহিলাসকলে ইতিমধ্যে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পৰা এই জলৰাশি লৈ পেলাই তেওঁলোক আগবাঢ়িছে। আৰু এই জলৰাশি লৈ আজি কিছু সময়ৰ পিছত ধৰ্মধ্বজা উত্তোলন হ'ব। সেই ধৰ্মধ্বজা উত্তোলনৰ পিছতেই বিয়লিৰ ভাগত বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্থৰ ইয়াত আগমন ঘটিছে। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ, এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা যি সাধু সন্তসকল আহিছে, তেওঁলোকে বিয়লিৰ ভাগত ব্ৰহ্মপুত্ৰৰ যি জলৰাশি, এই হনুমান মন্দিৰৰ গাতে লাগি আছে এই ব্ৰহ্মপুত্ৰ। আৰু ব্ৰহ্মপুত্ৰৰ জলৰাশিত আজি সন্ধিয়াৰ ভাগত আৰতি হ'ব। আৰতি হোৱাৰ পিছতেই এই জলৰাশি লৈ পেলাই আজি পূজা আৰম্ভ হ'ব কিছু সময়ৰ পিছতে। আৰু অখণ্ড যি হনুমান চালিচা, সেই হনুমান চালিচা পাঠ হ'ব। ইয়াৰ যি মূল পুৰোহিত, তেজপুৰৰ যি হনুমান মন্দিৰৰ মূল পুৰোহিত আমাৰ লগত আছে। এই ৩-৪ দিনৰ কাৰ্যসূচী সম্পৰ্কত আমি জানিব বিচাৰিম। আৰতি হ'ব, ব্ৰহ্মপুত্ৰ আৰতি হ'ব, ব্ৰহ্মপুত্ৰ আৰতি হ'ব, হনুমান চালিচা পাঠ হ'ব। এইটো অনুষ্ঠিত কৰি আছোঁ হনুমান জয়ন্তী, হনুমান চালিচা পাঠ আপোনাৰ শোণিতপুৰ কিলিয়ে একদম ধুনীয়া কৰি মই এইটো কৰি আছোঁ কি সুখ শান্তি। ক'ৰ বাহিৰৰ মানুহ আহিছে? এইটো আহিছে বিশ্বনাথ চাৰিআলি আহিছে, জামুগুৰি আহিছে, নগাঁৱত আহিছে, কলিয়াবাৰ আহিছে, ৰাঙাপাৰা আছে, ঢেকীয়াজুলি মানুহ আহিছে আৰু আহিব মানুহ। আজি আৰতি যে কৰিব, তাত ক'ৰ ব্ৰাহ্মণ থাকিব? আমি সাধু মানুহ থাকিব, ব্ৰাহ্মণ থাকিব। এইটো ব্ৰহ্মপুত্ৰ আৰতি হ'ব পূজাৰ পিছত। সন্ধিয়াত 5টা বজাত আৰতি হ'ব ব্ৰহ্মপুত্ৰত। ৰাতিপুৱা আমি পূজা আৰম্ভ কৰি 11টা বজাত আৰতি হ'ব ব্ৰহ্মপুত্ৰত। নিশ্চিতভাৱে। আৰু আজি সন্ধিয়াৰ ভাগত বিশেষভাৱে যি ব্ৰহ্মপুত্ৰ জলৰাশি, সেই ব্ৰহ্মপুত্ৰ জলৰাশিত আজি এক বিশেষ আৰতি হ'ব। আৰু এনেধৰণেই মহিলাসকলে যি আচলতে ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি আছে হনুমান মন্দিৰ, সেই হনুমান মন্দিৰৰ পৰা এই জলৰাশি লৈ তেওঁলোকে সমগ্ৰ আজি তেজপুৰ চহৰ ভ্ৰমণ কৰিব। ভ্ৰমণ কৰি আহি তেওঁলোকে এই জল আনি হনুমান মন্দিৰত স্থাপন কৰিব। আৰু স্থাপন কৰাৰ পিছতেই আজিৰ পৰা যি হনুমান চালিচা, অখণ্ড হনুমান চালিচা পাঠ হ'ব। আৰু অখণ্ড হনুমান চালিচা পাঠৰ পিছতেই আজি ধৰ্মধ্বজা উত্তোলন হ'ব। উত্তোলনৰ পিছতে আজি সন্ধিয়াৰ ভাগত আৰতি হ'ব। আৰু বিশেষভাৱে 4দিনীয়া কাৰ্যসূচীৰে এই ধৰ্মধ্বজা উত্তোলনৰ পৰা আৰম্ভ কৰি 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব তেজপুৰৰ যি ঐতিহাসিক হনুমান মন্দিৰ, ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ লগতে লাগি থকা, ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা এই হনুমান মন্দিৰত আজিৰে পৰা আৰম্ভ হৈছে অখণ্ড হনুমান চালিচা পাঠ। আৰু বিভিন্ন সাধু সন্ত ইয়াত আগমন ঘটিছে। যে আমি তেওঁলোকৰ পৰাও জানিব বিচাৰিম যে আপোনালোকে আজি 4দিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰিছে, কি ক'ব? আজিৰ পৰা লৈ পেলাই 6 তাৰিখলৈকে আমাৰ ইয়াত এইটো কাৰ্যক্ৰমটো চলি থাকিব হনুমান চালিচাৰ। আৰু গোটেই ৰাতি দিনে চলি থাকিব। সাধু সন্তসকল, যিসকল সাধু সন্ত আহিছে, তেওঁলোক ক'ৰ পৰা আহিছে? তেওঁলোক বাহিৰৰ পৰাও আহিছে, কিছুমান ইউপিৰ পৰাও আহিছে, কিছুমান এইফালে বেংগলৰ পৰাও আহিছে, কিছুমান মহাকুম্ভৰ পৰাও আহিছে সাধু সন্ত। তেওঁলোকে আহি পেলাই ইয়াত এইটো কাৰ্যক্ৰমটো তেওঁলোকে সম্পন্ন কৰিব আৰু বাকী তেওঁলোকেই কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি তেজপুৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।